কৰা হ'ব তেতিয়া হয়তো নফসৰ পৰা এইটো আৱাজ আহিব যে নাই আল্লাহ ৰাব্বুল আলামিনে বিশেষ কাৰণত আপোনাক মোক জিন্দা ৰাখিছে সেইটো হ'ল ইবাদতৰ কাৰণে কাৰণ কোৰানত খুব স্পষ্টকৈ লিখা আছে যে মই জিন আৰু ইনসানক একমাত্ৰ মোৰ ইবাদতৰ কাৰণে পয়দা কৰিছো নাই আজিৰ সমাজত আমি বহুত মাল ও দৌলত সুন্দৰ সুন্দৰ ঘৰ সুন্দৰ সুন্দৰ আমি বিলাসী গাড়ির প্রেমত পড়ি দুনিয়ার মায়া মোহাত পড়ি আমি ইবাদতের ফলে অনেক দূরত গুছি গৈছো আমি ইবাদতের ফলে অগ্রসর হওয়া সময় নাপাও আমি 5 ওয়াক্ত নামাজ পড়ার সময় নাপাও কিহর কারণে আল্লাহ রাব্বুল আলামিনে তো আমাক ইবাদতের কারণে পয়দা করেছিল আমি এইটাই ভাবি লৈছো হয়তো আল্লাহ রাব্বুল আলামিনের আগত আপনার মোক আহি কিনে হিসাব দিব নালাগিব এইটো কেতিয়াও অসম্ভৱ যে আপুনি আৰু মই যদি ভাবি আছো যে নাই 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 মই তো ইন্তেকাল নকৰো এই দুনিয়াত মই চিৰস্থায়ীভাৱে থাকি যাম আৰু মই কবৰৰ দেশৰ ফালে গতি নকৰো কিন্তু আপুনি আৰু মই এইটো ভালকৈ জানো যে আপোনাৰ মোৰ সন্মুখত কাৰোবাৰ হয়তো নিজৰ মৰমৰ দাদী আৰু কাৰোবাৰ হয়তো মৰমৰ মা বাবাও এই দুনিয়াৰ পৰা গুচি গৈছে সেই ব্যক্তিয়ে বুজিব পাৰিব যে মৃত্যু কিমান সত্য কাৰণ আপোনাৰ মোৰ যেতিয়ালৈকে মত অহা নাই তেতিয়ালৈকে আপুনি মই এইটো অনুভৱ কৰিব নোৱাৰিম যে আপোনাৰ মোৰো যে মত আহিব কিন্তু এই ব্যক্তিয়ে নিশ্চয় বুজি পাব যাৰ নেকি মা বাবাই দুনিয়াৰ পৰা গুচি গৈছে সেইজন ব্যক্তিয়ে সঠিককৈ বুজি পাব আজি যদি মৰমতে যদি মা বাবুক যদি মাতিব খোজে আব্বাক যদি মাতিব খোজে ওচৰত কাকোৱে নাপায় সেই ব্যক্তিয়ে নিশ্চয় অনুভৱ কৰিব যদি আজি মোৰ মা বাবা যদি মোৰ ওচৰত থাকিল হয় নিশ্চয় মোৰ মাত শুনি মোক বাবা বুলি কমসে কম মাত দিলে হয় কিন্তু প্ৰিয় ইছলাম ভাইসকল যিজন এতিয়াও মতৰ প্ৰতি গুৰুত্ব দিয়া নাই তেওঁলোকে গুৰুত্ব দিয়ক কাৰণ এই সময় আল্লাহ ৰাব্বুল আলামিনে আমাক দান কৰিছে যেনে আমাক হায়াত দান কৰিছে 30 বছৰেই হোক 60 বছৰেই হোক এই সময়খিনিক আমি গুৰুত্ব দিয়া দৰকাৰ কেনেকুৱা গুৰুত্ব আজি অনেক নামাজি বহুত নামাজি আমি দেখা পাওঁ কিন্তু নামাজিটো ঠিক কিন্তু নামাজ আমি শিকিছোনে কেতিয়াবা আমি কেতিয়াও নামাজ সম্পৰ্কে শিকাই নাই আমি হয়তো কেতিয়াবা আমাৰ বুঢ়াটো বাবাৰ লগত গৈছো কেতিয়াবা হয়তো আমাৰ খুৰাৰ লগত গৈছো হয়তো কেতিয়াবা নানাৰ লগত গৈছো যাই কিনে মছজিদত চাও যে আব্বা বা দাদা তেওঁলোকে যেতিয়া সাজদা কৰে তেতিয়া আমিও সাজদা কৰো যেতিয়া রুকুত যায় কঁকালটো অলপ হলাই দিয়ে আমিও রুকুত যাও কিন্তু আমি চাই চাই কিনে নামাজি হৈ গৈছো কিন্তু আমি কেতিয়াবা এইটো লক্ষ্য কৰিছো নে যে নাই এইটো নামাজ ফরজ অর্থাৎ ঈমান আনার পিছতে প্রথম যেটো ফরজ করে দিয়া হয়েছে সেইটো নামাজ কিন্তু আমার নামাজের ফলে কোনো আগ্রহই নাই আমি নামাজের পড়াই দূর কিন্তু প্রিয় ইসলাম ভাইসকল এই নামাজক ত্যাগ কৰি কিনে এই নামাজক এৰি কিনে আপুনি মই যে এই দুনিয়াবী মামলাৰ ভিতৰত যেটো পৰি গৈছো এই দুনিয়া ইনকামৰ পথত লাগি গৈছো সেই ব্যক্তিয়ে ভালকৈ জানে যে এই মাল ও দৌলত আপোনাৰ মোৰ কোনো কামত নাহিব আপুনিও ভালকে জানে মৌতৰ পিছত মুৰ্দাক গোসল দিয়াৰ সময়ত সেই মুৰ্দাই এইটোও ক'ব নোৱাৰে যে নাই পানীটো বেছি গৰম হৈ গৈছে এইটোও ক'ব নোৱাৰে যে নাই মোক লাহেকে উল্টাই দিয়া মোক লাহেকে কাটিয়া কৰি দিয়া মই গাত দুখ পাইছো মোক গাটো বেছি জোৰে ঘূৰি নিদিবা মৌতৰ সময়ত সেইটোও কোৱা নাযায় যেতিয়া কবৰত ৰাখা হয় আপোনালোকে ভালকে জানে ময়ো ভালকে জানো সেই কবৰৰ মাজত একত্ৰিতভাৱে ৰাখি দিয়া হয় একা একাভাৱে ৰাখি দিয়া হয় সেই কবৰত কোনো মাল ও দৌলত দি ভৰপূৰ কৰা নহয় কিন্তু ইমান কিছু দেখার পিছতো আমি এতিয়াও জাগ্রত হব পৰা নাই এতিয়াও আমি সেই অন্ধকার কবরের চিন্তা কৰা নাই এই দুনিয়াবী মামলাত আমি এই দুনিয়ার ভিতরতে যদি কোনোবা ব্যক্তি এঠাইৰ পৰা আন ঠাইলৈ যদি গুচি যাও বহুতৰ বহুত চিন্তা হয় সেই জায়গাত এতিয়া ঠাণ্ডাৰ সিজন আমি কম্বল বা পাও না নাপাও এই ঘৰৰ পৰা আমি বান্ধি লৈ যাও সেই জায়গাত যাই কিনে জ্যাকেট পাও না নাপাও ঘৰৰ পৰা লৈ যাও কিন্তু প্ৰিয় ইছলাম ভাইসকল আপুনি মই কেনেকৈ এইটো ভাবি ললো সেই কবৰৰ মাজত আন্ধাৰ কবৰত একলে ৰাখি দিয়া হ'ব সেই কবৰৰ মাজত আপুনি মই এই কেনেকৈ থিৰাং কৰি ললো যে কবৰৰ মাজত আমাৰ ঠাণ্ডাৰ আজাবে হয় না গৰমৰ আজাবে হয় এই গৰমৰ দিনত আমি যে এসি লগাই লও ফ্যান লগাই লও সেই কবৰৰ মাজত আমি ব্যৱস্থা কি কৰিছো আমি কি ব্যৱস্থা কৰিছো হেতু এই দুনিয়াতেই কৰিব লাগিব কাৰণ আল্লাহ ৰাব্বুল আলামিনে কোরআন পাকৰ ভিতৰত আৰু এক জায়গাত ইরশাদ কৰে যে আল্লাযী খলাকাল মাউতা ওয়াল হায়াতা লিয়াবলুয়াকুম আইয়ুকুম আহসানু আমালা এই দুনিয়াত বান্দার এই সময় যে দিলে হায়াত যে দান করিলে অর্থাৎ আমল করিবার কারণে অর্থাৎ ইবাদত করিবার কারণে যে পঠাই দিলে কিহর কারণে আল্লাহ রাব্বুল আলামিনে
নিজৰ ইলমে তাজাল্লিৰ দ্বাৰা ইলমে আজালিৰ দ্বাৰা এইটোতো জানে যে নাই নাই এইজন বান্দা দুনিয়াত যায় মোৰ নাফরমানি কৰিব গুনাহ কৰিব নামাজ এৰি দিব আল্লাহ রাব্বুল আলামিন তো জানে জানে না জানে আল্লাহ রাব্বুল আলামিন জানে এইজন বান্দা গুনাহগার হব এইজন বান্দা নেক আমল কৰিব তার পিছতো আপোনাক মোক এই দুনিয়াৰ মাজত পঠাই দিয়াৰ উদ্দেশ্য কি উদ্দেশ্য হ'ব পাৰে এই আৰু এটা আয়াতৰ মাজত কৈ দিছে যে মই তোমালোকক জিন্দা পৰা মত নসিব কৰিম এইটোৰ কাৰণে বা জিন্দা এইটোৰ কাৰণে ৰাখা হৈছে মই মফহুমটো কৈ দিছো যে যাতে তোমালোকে নেক আমল ভাল আমল কৰিব পাৰা আৰু তাৰ মাজত যাতে তোমালোকৰ পৰীক্ষা হৈ যায় যে এইজন ব্যক্তিয়ে ভাল আমল কৰিছে এইজন ব্যক্তিয়ে বেয়া আমল কৰিছে এনেকুৱাও তো হ'ব পাৰে যে মানুহ ইমান নিষ্ঠুৰ মানুহ আল্লাহ রাব্বুল আলামিনের উপর ভরসা নকৰে এনেকুৱা নিষ্ঠুৰ মানুহ থাকে যিজনে নেকি তাৰ কিয়ামতৰ দিনাও এনেকুৱা কৰিব যে আল্লাহ আপুনি মোক তো জাহান্নামৰ হুকুম শুনাই দিছে কিন্তু মোক তো কোনো চান্সে দিয়া হোৱা নাই কব পাৰে সেই কাৰণে আল্লাহ রাব্বুল আলামিনে কোনো ধৰণৰ চান্স ৰাখা নাই মানুহক সম্পূৰ্ণ সুবিধা দি দিছে এই দুনিয়াত হায়াত দান কৰিছে আৰু ইবাদত কৰাৰ সময়ও দি দিছে যে তোমালোকে ইবাদত কৰা আৰু তোমালোকৰ যাতে পৰীক্ষা হৈ যায় যে তোমালোকৰ মাজৰ পৰা কোনজনে কিমান ভাল আমল কৰিব পাৰা আৰু কোনজনে কিমান বেয়া আমল কৰিব পাৰা কিয়ামতৰ দিনা যাতে তোমাৰ এটাও যাতে নচলে হয়তো তুমি বাহানা কৰিবা যে মোক চান্স দিয়া হোৱা নাই এনেকুৱা কেতিয়াও নহয় কাৰণ আল্লাহ রাব্বুল আলামিনে প্রত্যেক বান্দাকে চান্স দিছে যে ইবাদত করা কিন্তু এটা নিজের নিজের ব্যক্তিগত কথা যে আমি কবরের আরাম বিচারো না আযাব বিচারো কারণ হুজুর পাক সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে দিয়েছে যে কবর বিলাক হয়তো উপরের পর দেখা একই দেখা যায় একে দেখা যায় না যায় কবর বিলাক বলো আপনাদের কবর একে দেখা যায় না যায় নিশ্চয় একে দেখা যায় কিন্তু সেই কবর হয়তো কারো কবর জান্নাতৰ বাগানৰ পৰা এটি বাগান হৈ গৈছে আৰু এনেকুৱাও কবর আছে যে কবৰত নেকি কাৰোবাৰ জাহান্নামৰ গাড়া বিলাকৰ পৰা এটা গাড়া হৈ গৈছে আল্লাহু আকবার প্ৰিয় ইছলাম ভাইসকল এতিয়া আপুনি আৰু মই নিজেই থিৰাং কৰিব লাগিব সেই কবৰত যোৱাৰ আগতেই থিৰাং কৰি ল'ব লাগিব সেই কবৰৰ মাজত জান্নাত বিচাৰো নে জাহান্নামৰ গাঁটা বিচাৰো সেইটো আপুনি মই নিজেই থিৰাং কৰি এতিয়াও সময় আছে আল্লাহ ৰাব্বুল আলামিনে আপোনাক মোক হায়াত দান কৰিছে এই হায়াত থাকাৰ অৱস্থাতে আল্লাহ আৰু ৰাসূলক খুশি কৰিব লাগিব হয় না নহয় নিশ্চয় হয় যদি এতিয়া যদি আল্লাহ আৰু ৰাসূলক যদি আপুনি খুশি কৰিব নোৱাৰে এতিয়াই যদি ৰাজি কৰিব নোৱাৰে হয়তো কালি কিয়ামতৰ দিনা আফসোস কৰিব হয়তো মওতৰ সময়তো আফসোস কৰিব কিন্তু তেতিয়া কোনো ধৰণৰ সময় সুযোগ দিয়া নহব কাৰণ ইতিমধ্যে আমাৰ ইমাম সাহেবে কৈ গৈছে যে মওতৰ সময়ত সম্পূৰ্ণ বন্ধ হৈ যায় নেক আমল কৰাৰ কওয়াতো বন্ধ হৈ যায় বেয়া আমল কৰাৰো কওয়াত বন্ধ হৈ যায় তেনেহলে প্ৰিয় ইছলাম ভাইসকল সেই সময় আহি পোৱাৰ আগতে আপোনাৰ মোৰ সংশোধনৰ দৰকাৰ আছে নে নাই নিশ্চয় আছে কাৰণ এতিয়াও হায়াতে আছো এতিয়াও যদি আপুনি মই যদি নিয়ত কৰো যে আল্লাহ মই কালিৰ পৰা আৰু মই নামাজ এৰি নিদিওঁ আৰু মই কেতিয়াও গুনাহ কৰা মামলা নকৰো প্ৰিয় ইছলাম ভাইসকল মই এতিয়া অলপ আমাৰ যুৱ প্ৰজন্মৰ ফালে মই গুচি যাওঁ হয়তো নাজানো সময় কিমান দিছে মই অলপ কম সময়ৰ ভিতৰতে মই অলপ কথা ক'ব বিচাৰো যে আজি আমাৰ সমাজত যুৱ প্ৰজন্মসকল আৰু গাফিল হৈ আছে কাৰণ তেওঁলোকৰ মাজত গুনাহ কৰা মামলা বেছি তেওঁলোক যতেই যায় গুনাহৰ বজাৰ লগাই থৈ আহে সেইটো আপোনালোকে ভালকে বুজি পাব যে আমাৰ সমাজ কোন দিশে গতি কৰি আছে আজি আমাৰ যুৱ প্ৰজন্মৰ হাতৰ ভিতৰত লোহাৰ পৰা আদি কৰি তামা শূন্যলৈকে বহুত ধৰণৰ অলংকাৰ দেখা যায় আঙুঠি ৭-৮টাকে দেখা যায় গলৰ ভিতৰত বিভিন্ন ধৰণৰ চেন দেখা যায় কিহৰ কাৰণে পুৰুষ মানুহৰ কাৰণে সেইটো হাৰাম পুৰুষ মানুহৰ কাৰণে ৰূপা আঙুঠি বাহিৰে আৰু যিকোনো ধাতুৰে অলংকাৰ ব্যৱহাৰ কৰা হাৰাম হাৰাম গাত কয় হয়তো বহুতে মদৰ পৰা বাচি থাকে নে নাই যে নাই 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 মদটো খোৱা নাযাব মদ হারাম বস্তু বেয়া বস্তু কিন্তু প্রিয় ইসলাম ভাইসকল আপুনি মদ এৰি দিছে ঠিক আছে কিন্তু আপুনি হাতৰ ভিতৰত বহুত অলংকাৰ সজাই লৈছে গলৰ ভিতৰত বহুত অলংকাৰ সজাই লৈছে আপোনাৰ এইটো ধাৰণা নহ'লে যে আল্লাহ ৰাব্বুল আলামিনে এইটো আপোনাৰ আৰু মোৰ কাৰণে হাৰাম কৰি দিছে পুৰুষৰ কাৰণে যিকোনো ধাতু হাৰাম একমাত্ৰ ৰূপাৰ এটা আঙুঠি পিন্ধিব পাৰিব সেইটো 4.5 মাসা আঙুঠি পিন্ধিব পাৰিব আৰু ৰূপাৰ হ'ব লাগিব আৰু এইটো এটা পাথৰো হ'ব লাগিব যদি বিনা পাথৰে যদি হয়
তথাপিও আঙুঠিটো পিন্ধিব নোৱাৰিব। প্ৰিয় ইছলামী ভাইসকল, আপোনালোক সকলোৱে যিবিলাক আমাৰ মুৰব্বী সমাজ আছে তেওঁলোকে অলপ আমাৰ যুৱ প্ৰজন্মৰ ফালে গুৰুত্ব দিয়ক, নহলে হয়তো আমাৰ সমাজত এনেকুৱাও এটা সময় আহি পাব যে নাই নিজৰ মা বাবা ইন্তেকাল হৈ যাব কিন্তু জানাজাৰ নামাজত নিজৰ সন্তানক দেখা নাপাব, নিজৰ মা বাবার কাৰণে দোয়া করতে বলা সন্তান আপোনালোকে নাপাব। এনেকুৱাও আমাৰ সমাজ